আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন আজিলৈকে অসমৰ বুৰঞ্জীত কোনবা ডিজিপিৰ ভায়েকক কোনবা ভাইস চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে কৰবি দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম গুৰুম কৰি মাৰা হৈছিল কাকুতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই গতিকে মুক্ত আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে উলাই আহিব দিয়া নাই ধন্যবাদ কোট দিব আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব মই যিখিনি চেষ্টা কৰি আছো কিমান সফল হৈছো না জানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছে 3 মাহত চাৰ্জশিট দিয়া ৰেকৰ্ড আছে নেকি সিঙ্গাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশিট দিম সিঙ্গাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে তো মুক্ত কৰবাত ধন্যবাদ এটা দিয়ক দিব লাগে নে নাই কওকচোন আজি 3 মাহটো বেল হোৱা নাই আজি 3 মাহ হৈ গল আগতে মোক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল এতিয়া কোনে উলালে বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে যি সকলে সিদ্ধাৰ্থ আৰু শ্যাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে প্ৰথমতে কি কৈছিল ভাল জেলত লৈ গল অতিথি খালাত লৈ গল এতিয়া আপোনালোকেটো এদিন হলেও লিখিব লাগে যে 3 মাহি মাটি থুই আছে বুলি কোনেটো নিলিখে আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু শৰ্মা মাটি থুই আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেটো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকে গালি পাৰাটো ভুল হৈছিল কব লাগিছিল নাই কোনবাই কওকচোন তাতে ভূত উলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই 3 মাহটো হৈ গল চাওতে চাওতে কোনেওটো জামিন লব পৰা নাই নে পাৰিছে কক কালি মই উমৰাংশু যাওঁতে এছপি খুধিছিলো পৰখি তাতে দুটা আছে কেনেকে আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে আপোনালোকে এটো নিলিখে জুৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত হেতুটো গোটেই ৰাতি ধাৰাভাষ্য দিছিল এতিয়া কোনেও নিলিখে গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই কিন্তু মই যিখিনি কৰিছো আগতেওটো কোনেও কৰিব পৰা নাছিল কিমান ডাঙৰ ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে তেনেকে কাবাক ডাঙৰ মানুহৰ ঘৰৰ লৰা আজিলৈকে 3 মাহ আছে নেকি জেলত কিবা নহয় কিবা কৰিটো উলাই আহে মইতো ধৰি ৰাখিছো আমাৰ গভৰ্ণমেণ্টে ৰাকেশ পালক ধৰি ৰাখিলে আৰু আমি এতিয়া শ্যাম কানু সিদ্ধাৰ্থক ধৰি ৰাখিলো কংগ্ৰেছৰ দিনত কাক ধৰি ৰাখিছিল কক আজিলৈকে তেতিয়া ক্ৰাইম হোৱা নাছিল সেইকাৰণে আপোনালোকে চাব যে অসমৰ মানুহে আমাক কিয় ভাল পায় আপোনালোকে ইমান লিখাৰ পিছতো হাজাৰ হাজাৰ মানুহ আমাৰ মিটিঙত কিয় আহে কাৰণ জানে যে তেওঁলোকে কামটো কৰিবই আৰু মানুহে মুখহে কৈ আছে ছাৰ ন্যায় দিব বুলি মোক কিমান বিশ্বাস কৰে আৰু আমি সেই কাৰণে 12 তাৰিখতে সিঙ্গাপুৰে দিব 18 সিঙ্গাপুৰতকৈ আগত আৰু চাৰ্জশিটখন দেখিলে আপোনালোকেটো বুজিয়ে পাব গোটেই ঘটনাটো কি হৈছিল এপ্লাই কৰিব লাগিব খালি কপিটো আমি দিব নোৱাৰো কপিটো আপোনালোকে এপ্লাই কৰি পেলাই কোৰ্টৰ পৰা নিব লাগিব বুজি পালে গতিকে এইটোৱে কথা আৰু গৌৰৱ গগৈ অখিল গগৈ কি বিচাৰিছে তেওঁলোকৰ পৰা বুজি লব আমি যদি কাবাক ইনকুৱাৰীটো দি দিও মানুহ দুজন জামিনত যাব তেতিয়া টিভিৰ আগত কব লাগিব যে এওঁলোক দুজন আমাৰ মূৰ্খামিৰ কাৰণে জেলত গলে হিমন্ত বিশ্ব শৰ্মা দায়ী নহব জামিনত গলে আজি যদি অসম পুলিচে কেছটো সিবিআইক দি দিয়ে লওঁতে মাজত 2 মাহ লাগিব নে নাই 2 মাহত তো 18 তাৰিখে জামিনত গুচি যাব হিদনাখন যাতে মোক লিখি দিব লাগিব টিভিত সিবিআইক দিব লাগিলে মই সিবিআইক দিম 24 ঘণ্টাত এমইএক দিব লাগিলে এমইএক দি দিম 24 ঘণ্টাত খালি মোক কব লাগিব যে এই এজেন্সিৰ হাতত যদি বেল পাই জামিন পাই আমি মুখ্যমন্ত্ৰীক দোষ নিদিও
সেইটো কৈছে নেকি? কোৱাটো নে? গতিকে এইবিলাক হৈছে ৰাজনীতি কৰি খাব আহিছে জুবিনৰ নামত। জুবিনৰ নামত সিহঁতক ভোট লাগে, আৰু মোক লাগে জুবিন জীয়াই থাকক অসমৰ মানুহৰ মাজত গানেৰে। গতিকে তেওঁলোক আৰু মোৰ ৰাস্তাটো বেলেগ বেলেগ, সেইটোৱে কথা। হ'ব, ধন্যবাদ।